নমস্কাৰ পৰীক্ষাৰ বাবে আৰু বেছি দিন নাই গতিকে আমি যিমান পাৰে সোনকালে আমি ক্লাছবোৰ লৈ আহিছোঁ দিনত 4টাকৈ ক্লাছ আনিছোঁ এইটো আমাৰ 4 নম্বৰ ক্লাছ আজিৰ দিনটোৰ গতিকে এইটো ক্লাছত আমি ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ওকে যোৱা বছৰ গেট 4ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকে পাজলত থাকিব গতিকে এই পেপাৰখন যোৱা বছৰ গেট 4 গতিকে পেপাৰখন চাব আৰু কেনেকুৱা ধৰণৰ পেপাৰ আহিব পাৰে আপোনালোকে অকনমান আভাস লৈ ল'ব আৰু আপোনালোকে এটো নাভাবিব যে যোৱাবাৰ কোৱেশ্চন এবাৰ নাহিব বহুকেইটা কোৱেশ্চন আপোনাৰ ৰিপিট দিয়ে সেই কাৰণে মই কৈছো যে যিমান পাৰে হিমান কোৱেশ্চন পেপাৰ কেইখন এটেন্ড কৰিব বহুত ইম্পৰ্টেন্ট সো বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিব ওলাইছো যদি আপোনালোকে আমাৰ চেনেল আজি প্ৰথমবাৰ নতুন হৈছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ বহুত ভাল ভাল ভিডিও আমাৰ চেনেল পাব বেছি দেৰি নকৰো আৰম্ভ কৰিছো আজি ভিডিওটো আজি প্ৰথম কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে Who among the following published the Economic Survey of India? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব কাৰেক্ট আনসাৰটো হৈছে Ministry of Finance okay Finance Minister next question লৈ আহিছো Which of the following pairs is incorrect ইয়াৰ ভিতৰত কোনটো জোৰা শুদ্ধ নহয় Yes option D is the right answer Yaksangana আৰু তামিলনাডু এটো অমিল গতিকে আমাক অমিলটো বাছিব দিছিল নেক্সট কোৱেশ্চনটো লাইছো হুয়েন চাং ভিজিট ইন্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য কিং কোনজন ৰজাৰ ৰাজত্ব কালত হুয়েন চাং ভাৰত ভ্ৰমণ কৰিছিল বা ভাৰতলৈ আহিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো হুয়েন চাং কাৰ সময়ত ভাৰতলৈ আহিছিল হৰ্ষবৰ্ধনৰ সময়ত এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো amongst the following bridge which one is at the easternmost place নিম্নলিখিত দলংবোৰৰ ভিতৰত কোনটো আটাইতকৈ পূবত আছে এই কোৱেশ্চনটো আহিছিল আটাইতকৈ পূবত থকা দলংখন কোনটো শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকা সেতু নেক্সট কোৱেশ্চনটো আহিছো in volleyball how many players per team are on the court ভলিবলত প্ৰতিটো দলত কিমানজন খেলুৱৈ কোৰ্টত থাকে কাৰেক্ট আনসাৰটো হৈছে 6 জন খেলুৱৈ নেক্সট কোৱেশ্চনটো লাইছো the mission Indradhanush an initiative of the government of India is associated with ভাৰত চৰকাৰৰ এক পদক্ষেপ ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত Yes টিকাকৰণৰ লগত জড়িত গতিকে অপচন এ is the right answer next কোৱেশ্চনটো লাইছো which color is not present in the Olympic flag অলিম্পিকৰ পতাকাত কোনটো ৰং নাই কোনটো ৰং উপস্থিত নাই অলিম্পিকৰ পতাকাখন আপোনালোকে যদি চাই তেনেহলে গম পাব এটা ৰং নাই ইয়াৰ ভিতৰত কোনটো ৰং নাই মনত ৰাখিব সদায় অলিম্পিকৰ পতাকাত পাৰ্পল বা বেঙুনীয়া কালাৰটো নাই অপচন সি is the right answer next কোৱেশ্চনটো লাইছো how many states of India shares border with Assam ভাৰতৰ কিমানখন ৰাজ্য অসমৰ সৈতে সীমান্ত ভাগ কৰে অসমৰ সৈতে সীমা ভাগ কৰে কাৰেক্ট আনসাৰটো হৈছে 7খন অপচন বি is the right answer next কোৱেশ্চনটো লাইছো the Assam Medical College is situated in অসম মেডিকেল বা অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় নেক্সট কোৱেশ্চনটো লাইছো স্বৰাজ পাৰ্টি was founded by স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে নেক্সট কোৱেশ্চনটো লাইছো Article 17 of the Constitution of India deals with the abolition of ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে The right answer is untouchability. Next question to laisu from the following list identify the hardware component that can be used to transfer file from one computer to another. নিম্নলিখিত তালিকাৰ পৰা হাৰ্ডৱেৰ উপাদান চিনাক্ত কৰক যি এটা কম্পিউটাৰৰ পৰা আন এটা ফাইলসমূহ আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আমি কম্পিউটাৰৰ এটা ফাইলৰ পৰা আন এটা ফাইললৈ বস্তু আমি কিহেৰে লৈ যাও yes USB ফ্ল্যাশ ড্ৰাইভেৰে হয়নে USB ৰে লৈ যাও নেক্সট কোৱেশ্চন to লাইছো in which of the following location was the Quit India movement launched by Mahatma Gandhi in the year 1942 তলৰ কোনটো স্থানত মহাত্মা গান্ধী 1942 চনত ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে আগষ্ট ক্ৰান্তি মৈদাম তাৰ পৰা মহাত্মা গান্ধীয়ে আপোনাৰ 1942 চনত যি ভাৰতীয় আন্দোলন হৈছিল সেই আন্দোলন আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন to লাইছো which of the following event did not take place in 1919
তলৰ কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল ইয়াৰ শুদ্ধটোত হৈছে পাৰ্টিশ্যন অফ বেংগল 1919 চনত সংঘটিত হোৱা নাছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কি আমি সকলোৱে জানো অসমৰ ৰাজ্যিক বৃক্ষ কি হোলোং গছ হৈছে আমাৰ অসমৰ ৰাজ্যিক বৃক্ষ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি ৱাজ ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স প্ৰথম GST কোনে ইমপ্লিমেণ্ট কৰিছিল ৰাইট আনচাৰ ইজ ফ্ৰান্সে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱাটাৰ হেজ দ্য মেক্সিমাম ডেঞ্চিটি এট ডেছ ডিগ্ৰী চেলচিয়াছ পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান ডিগ্ৰী চেলচিয়াছত শুদ্ধটোতো হৈছে 4 ডিগ্ৰী চেলচিয়াছ সৰ্বোচ্চ ঘনত্ব ডেঞ্চিটি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম নিম্নলিখিত কোনখন দেশ অসমৰ সৈতে সীমাভাগ আছে বা অসমৰ সৈতে সীমান্ত আছে কাৰেক্ট এনচাৰ হৈছে ভূটান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য কেপিটেল চিটি অফ পেৰুৰ ৰাজধানী চহৰ কি এই কুৱেশ্যনটো আহিছে আপোনালোকে জানে পেৰুৰ ৰাজধানী চহৰ কি হ'ব পাৰে কওকচোন পেৰুৰ ৰাজধানী চহৰ কি শুদ্ধটোত হৈছে লিমা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কোম্পানী বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু হিট দ্য 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুচন ইয়াৰ ভিতৰত কোনটো কোম্পানীয়ে 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলু পাইছে কওকচোন কোনটো কোম্পানী কাৰেক্ট এনচাৰটো হৈছে ৰিলায়েন্স নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত শুদ্ধটোত হৈছে মুম্বাই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং মিনিষ্টাৰ ইজ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বচাও বেটি পঢ়াও স্কিম নিম্নলিখিত কোনটো মন্ত্ৰালয় বেটি বচাও বেটি পঢ়াও আঁচনি উদ্যোগৰ সৈতে সম্পৰ্কিত নহয় কাৰেক্ট এনচাৰ ইজ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পোৱা মক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম পোৱা মক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন স্থানত আছে সকলোৱে জানো হাজোত আছে হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম এজ অন 1 জানুৱাৰী 2022 2022 চনত ফাইনেন্স মিনিষ্টাৰ অসমৰ কোন আছিল শুদ্ধটোতো হৈছে অজন্তা নেওগ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট তলত দিয়া তালিকাত সাধাৰণতে তেজস্ক্ৰিয় পদাৰ্থ চিনাক্ত কৰা ইয়াৰ ভিতৰত কোনটো তেজস্ক্ৰিয় পদাৰ্থ দ্য ৰাইট আনচাৰ ইজ প্লুটনিয়াম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং স্কিম ৱাজ লঞ্চ ইন জুলাই 2019 টু এক্সেলাৰেট ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড কনজাৰ্ভেশ্যন মেজাৰ পানী সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ 2019 চনৰ জুলাই মাহত তলৰ কোনখন আঁচনি আৰম্ভ কৰা হৈছিল সেই আঁচনিখনৰ নাম হৈছে জল শক্তি অভিযান 2019 চনত আৰম্ভ কৰা হৈছিল মনত থাকিব নেক্সট কুৱেশ্যনটো আহিছোঁ নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাটত চাহ গৱেষণা প্ৰতিষ্ঠানৰ নাম কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন প্ৰায় ৰিপিট আহি থাকে ইয়াৰ শুদ্ধটোত হৈছে টকোলাই যোৰহাটত যিটো চাহ গৱেষণা আপোনাৰ প্ৰতিষ্ঠান সেইটো নাম হৈছে টকোলাই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ অফ দ্য ফলোয়িং ইকনমিক্স অল প্ৰডাক্টিভ ৰিচোৰ্চ আৰ অন এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট তলৰ কোনখন অৰ্থনীতিত সকলো উৎপাদনশীল সম্পদ চৰকাৰৰ মালিকাধীন আৰু নিয়ন্ত্ৰণত থাকে শুদ্ধটোতো হৈছে ছ'চিয়েলিষ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য অনলি ৰামচাৰ ছাইট ৱেটলেণ্ড ইন আছাম ইজ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট জলাশয় কোনটো শুদ্ধটোত হৈছে দীপৰ বিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ডাজ এ ষ্টেণ্ড ফৰ ইন উড়ান দ্য ইনিচিয়েটিভ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগ উড়ানত এৰ অৰ্থ কি এ মানে কি বুজাইছে উড়ানত যে এ আছে এটো কি বুজাইছে য়েছ এ মানে আম অ'কে আম মানে সাধাৰণ উড়ানত এটো সাধাৰণ বুজাইছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ইজ নট এছ'চিয়েটেড উইথ দ্য পেট্ৰলিয়াম ছেক্টৰ তলৰ কোনটো স্থান পেট্ৰলিয়ামৰ খণ্ডৰ সৈতে জড়িত নহয় বা ইয়াতে পেট্ৰল পোৱা নাযায় কাৰেক্ট এনচাৰটো হৈছে মাৰ্ঘেৰিটা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন ৰেচ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে চ' ইয়াৰ অনুচ্ছেদ বা আৰ্টিকলটো হৈছে আৰ্টিকল 15 অপশ্যন চি ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এজ অফ জানুৱাৰী 2022 দ্য ষ্টেট হুইচ হেজ দ্য মেক্সিমাম নাম্বাৰ অফ চিটছ ইন দ্য ৰাজ্যসভা ইজ 2022 চনৰ জানুৱাৰী মাহলৈকে ৰাজ্যসভাত সৰ্বাধিক আসন থকা ৰাজ্যখন কোনখন আছিল শুদ্ধটো হৈছে উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য গোল গুম্বাদ দ্য মছলিয়াম অফ মোহাম্মদ আদিল শ্বাহ ইজ লোকেটেড ইন মোহাম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গুম্বাদ বা গুম্বাজ বুলি কোৱা হয় ক'ত অৱস্থিত ক'ত আছে গোল গুম্বাজ কাৰেক্ট এনচাৰ হৈছে বিজয়পুৰ চ' আমি যিকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ কেনেকুৱা লাগিল জনাবলৈ নাপাৰিব ইয়াৰ মাজত কিছুমান কুৱেশ্যন কেতিয়াবা টাইপিং মিষ্টেক হৈ যাব পাৰে প্ৰায় নহয়েই চ' আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চোৱাৰ বাবে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকে মনত ৰাখিব জিকেৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় কাৰণ জিকেৰ পাৰ্টত বহুকেইটা টপিক এনেকুৱা থাকে যিটো আপোনালোকে হয়তো সদায় চাই কেতিয়াবা পাহৰি যায় কেতিয়াবা নাপাহৰে বা কেতিয়াবা মনত আপোনালোকে ইজি বুলি নাৰাখে এনেকুৱা ধৰণৰ ভুল নকৰিব চ' জিকে পাৰ্টটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই আপোনালোকৰ জিকে ক্লাছ মেথছ ক্লাছ বিভিন্ন ধৰণৰ চিৰিজ লৈ আছোঁ ভিডিঅ'বোৰ চাব আৰু ক্লাছবোৰ এটেণ্ড কৰিব প্ৰথমতে কিতাপ পঢ়িব তাৰপিছত আপোনালোকে ইউটিউব ভিডিঅ' চাব মই প্ৰথমতে কোৱা নাই মোৰ ভিডিঅ' চাব বুলি প্ৰথমতে আপোনালোকে কিতাপ পঢ়িব যিমান পাৰে সিমান চিলেবাছ কমপ্লিট কৰিব তাৰপিছত সময় পালে আপোনালোকে ইয়াতে প্ৰেক্টিছ কৰিবলৈ আপোনালোকে ভিডিঅ' চাব অ'কে চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা পৰিস্থিতিৰে জয় হিন্দ জয় অসম